মেইনলি আৰু এই তোমালোকৰ চেপ্টাৰ 1.32 আছে তাৰ বেলেগ বেলেগ এংগুলাৰ ৰিলেশ্যন বহুত ইম্পৰ্টেণ্ট বহুত ইউজ হয় গতিকে প্ৰিজমৰ বেছিক প্ৰপাৰ্টিটো জানিব লাগে ইয়াত তোমালোকৰ চিলেবাছত আমি সেইটোকে জানিবলৈ চেষ্টা কৰিম টু প্ৰুভ ডেট I is equal to A plus B. I হ'ল angle of incidence on the prism, angle of E emergence, A angle of the prism and আৰু ডেভিয়েশ্যনটো কৈছোঁ চোৱা এইটো হ'ল angle of incidence এইটো angle of incidence I এইটো incident ray ই যেতিয়া প্ৰিজমৰ মাজত সোমাইছে চ' এইটো নৰ্মেল আৰু এই নৰ্মেলৰ ফালে এই ৰেডাল বেণ্ড হৈ গৈছে বেণ্ড টুৱাৰ্ডছ দ্য নৰ্মেল আৰু ইয়াৰ পৰা সিটো এইপিনে গৈ বেলেগ এটা মিডিয়াম গৈ থাকিব সি যাবই লাগিব গতিকে এইটো হ'ল নৰ্মেল এট দিছ পইণ্ট গতিকে এই নৰ্মেলত সি ডেন্সাৰৰ পৰা ৰেয়াৰৰ মিডিয়াম গৈছে কাৰণে ডেন্স এৱে ফ্ৰম দ্য নৰ্মেল গতিকে সি এতিয়া এই যিমান আছিলে ইয়াত সি এতিয়া এই বেন্স এৱে ফ্ৰম দ্য নৰ্মেল ৰেয়াৰৰ মিডিয়ামত গতিকে দিছ ইজ দ্য ফাইনেল এমাৰ্জেণ্ট ৰে সেইটো হ'ল ইনচিডেণ্ট ৰে গতিকে ইনচিডেণ্ট ৰেটো যাব লাগিছিলে এইপিনে চিধা চিধি এইপিনে যাব লাগিছিল প্ৰিজমটো নথকা হ'লে কিন্তু প্ৰিজমটো থকা কাৰণে সি ফাইনেলি এইপিনে গুচি আহিলে গতিকে ইট হেজ ডেভিয়েটেড ফ্ৰম দিছ ডিৰেকশ্যন টু দিছ ডিৰেকশ্যন গতিকে সেইকাৰণেই এইটো মেজাৰ কৰা হয় ইন টাৰ্মছ অফ এংগল চ' দিছ ইজ দ্য এংগল অফ ডেভিয়েশ্যন ডেল্টা ডেল্টা ইজ দ্য এংগল অফ ডেভিয়েশ্যন গতিকে ই ইমানখিনিৰ পৰা আহি আহি এইখিনিলৈকে ডেভিয়েশ্যন হ'ল এংগল অফ ডেভিয়েশ্যন এইটো ডেল্টা এইটো হ'ল এংগল অফ দ্য প্ৰিজিয়াম আই ই এতিয়া ৰিলেশ্যনটো উলিয়াব লাগে তোমালোকে ইহঁতকেইটাৰ মাজৰ আই ইজ প্লাছ ই ইজ ইকুৱেল টু এ প্লাছ ডেল্টা এংগল অফ ডেভিয়েশ্যন এইখিনি তোমালোকে চাই ল'বা মই লাইন বাই জাষ্ট এইটো বেছিক ট্ৰিগন'মেট্ৰি তোমালোকে চাই ল'বা যে কেনেকৈ হয় এইটো ইপিনে যোৱাৰ কাৰণে এইটো এংগুল প্লাছ এইটো এংগুল হ'ল এইটো হ'ল ই এইটো প্লাছ এইটো গতিকে আমি আই প্লাছ ই চাব খুজিছোঁ এইটো এইড কৰি দিলে গোটেইখিনি এইড হৈ যাব তাৰে আকৌ এইটো আৰু এইটো মিলাই তুমি এইটো এংগুল পাবা এই চৰি এইটো আৰু এইটো এংগুল মিলাই এক্সটাৰ্নেল এংগুল হ'ব এই দুটা এংগুল এইড কৰি এইড হ'ল আই আৰু ই এইটো হ'ল এক্সটাৰ্নেল এংগুল আৰু এইটো আৰু এইটো এংগুল মিলাই আল্টিমেটলি এইড হ'ল গতিকে তুমি এইখিনি চাই ল'বা ডেৰিভেশ্যনখিনি ইজ ভেৰি ক্লিয়াৰ দেয়াৰ গতিকে ফাইনেলি আমি পালোঁ আহি আই প্লাছ ই ইজ ইকুৱেল টু এ প্লাছ ডেল্টা এইটো হ'ল ৰিলেশ্যন আৰু মিনিমাম ডেভিয়েশ্যন দেয়াৰ ইজ এ মিনিমাম ডেভিয়েশ্যন তোমালোকে যেতিয়া এই আইটো চেঞ্জ কৰি থাকিবা আইটো যদি চেঞ্জ কৰি গৈ থাকা মানে বাকীখিনিৰ লগে লগে কৰস্পণ্ডিংলি ইটো চেঞ্জ হ'ব আৰু এটো কনষ্টেণ্ট আৰু লগে লগে ডেল্টাটো চেঞ্জ হ'ব গতিকে তুমি এবাৰ এইপিনে দিছা এবাৰ এইপিনে দিছা এবাৰ এইপিনে দিছা গতিকে এই ডেল্টাটো চেঞ্জ হৈ গৈ থাকিব গতিকে তোমালোকে যদি এটা আই আৰু ইৰ এটা ৰিলেশ্যন উলিওৱা তোমালোকে এইটো এনেকুৱা ধৰণৰ এটা ৰিলেশ্যন পাবা এংগুল অফ ইনচিডেন্স বঢ়াই গৈ আছা তোমালোকে 30, 40, 50, 60 বঢ়াই গৈ আছা এংগুল অফ ইনচিডেন্সটো মানে দি আছা তোমালোকে এইটো আচলতে এক্সপেৰিমেণ্ট এটা আছিলে তোমালোকৰ লেবৰেটৰীত এতিয়াতো উপায় নাই দেখা যাওক কি হয় গতিকে এইটো আইটো বাঢ়ি গৈ আছে এংগুল অফ ডেভিয়েশ্যনটো এনেকৈ হ'ব প্ৰথমে এংগুল অফ ডেভিয়েশ্যনটো কমি আহিব কমি কমি মিনিমাম হ'ব হৈ আকৌ তাৰপিছত বাঢ়ি যাব চ' দিছ ইজ দ্য পেটাৰ্ণ এংগুল অফ ডেভিয়েশ্যন চোৱা ডি চ' এটা সময়ত মিনিমাম হ'ব এই পাৰ্টটোৱে হ'ল এংগুল অফ মিনিমাম ডেভিয়েশ্যন এইখিনি হ'ল এইখিনি এংগুল অফ ডেভিয়েশ্যন আছে তো গতিকে এইখিনি হ'ল এংগুল অফ মিনিমাম ডেভিয়েশ্যন মিনিমাম এইখিনি ইমানখিনি এংগুলে হ'ল এংগুল অফ মিনিমাম ডেভিয়েশ্যন আৰু সেই যেতিয়া এনেকুৱা হ'ব ইন ডেট কণ্ডিশ্যন দ্য কোৰ্চ অফ লাইট ফৰ দ্য প্ৰিজম ইজ পেৰেলেল মানে এই যে মাজৰ যে এই প্ৰিজমৰ মাজেৰে যিডাল লাইট ৰে গৈছে সেইটো এনেই পেৰেলেল নহয় অইন সময়ত এনেকৈ বেলেগ ফালে যায় কিন্তু যেতিয়া ই মিনিমাম ডেভিয়েশ্যন হ'ব তেতিয়া ই পেৰেলেল দ্য বেছ হ'ব এইটো যদি বেছ ইয়াৰ পেৰেলেলি গুচি যাব আৰু আই ইজ ইকুৱেল টু ই হ'ব এংগুল অফ প্ৰিজম ইজ ডিন'টেড বাই তেতিয়া ডেল্টা এম এৰে বুজোৱা হয় গতিকে তেতিয়া আই ইজ ইকুৱেল টু ই হ'ল গতিকে আই ইজ ইকুৱেল টু হোৱাৰ লগে লগে আৰু আই ঠাইত ইকুৱেল টু ই কাৰণে আই দিছে টুৱাইছ আই ইকুৱেল টু এ প্লাছ ডেল্টা এম আছে গতিকে আই কামছ আউট আল্টিমেটলি এজ এ প্লাছ ডেল্টা এম বাই 2 গতিকে তুমি বহাব পাৰা আৰু যেতিয়া আই আৰু ই ইকুৱেল হৈ গ'ল আৰু R1 R2 ইকুৱেল হৈ গ'ল মানে তাহাঁতৰ কৰস্পণ্ডিং ৰিফ্ৰেকশ্যন এংগুলকেইটা ইকুৱেল হৈ গ'ল গতিকে সেইকাৰণে R ইকুৱেল হৈ এ আছিলে R1 প্লাছ R2 গতিকে তোমাৰ হৈ গ'ল 2R ইজ এ বাই 2 আৰু এইটো ৰিলেশ্যন তুমি ইয়াত বহাই দিলে পালা মিউ চাইন আই বাই চাইন আই ঠাইতটো বহালা আৰৰ ঠাইত এইটো বহালা আৰু বি কেয়াৰফুল তোমালোকে অকল এংগুলটোতহে ডিভাইডেড বাই 2 হয় দেই অকল এংগুলটোত ডিভাইডেড বাই 2 হয় বাকীখিনিত নহয় কিছুমানক আমি দেখোঁ যে চাইন এ প্লাছ ডেল্টা এম ডি গোটেইখিনি এংগুল দিলে গোটেইটো ডিভাইডেড বাই 2 ক'লে কিন্তু চাইনৰ লগত
এংগুলটো যিটো ভেলু হ'ব সেইটো ডিভাইডেড বাই 2 নহয়, অকল এংগুলটোৰ ভেলুটো হয় ডিভাইডেড বাই 2 বা গতিকে এইখিনি হ'ল তোমালোকৰ আই আৰু এংগুলাৰ মিনিমাম ডেভিয়েশ্যন মাজৰ ৰিলেশ্যন, আই মিউ আৰু ডেল্টা এমৰ ৰিলেশ্যন, আৰু আই মিনিমাম ডেভিয়েশ্যন। তুমি এবাৰ কৰি চালে গম পাবা, আকৌ এবাৰ প্ৰেক্টিছ কৰি থকা ভালকৈ কৰাৰ পিছত আই ডি কাৰ্ডটো ঠিক এনেকুৱা মিনিমাম ডেভিয়েশ্যন এইখিনি, আৰু এইটো ৰিলেশ্যন তাত এইবিলাক ভেলুবিলাক পুট কৰি দিলে তোমালোকে পাব। এইবোৰ চাবা, এই কুৱেশ্যনবোৰ চাবা। নেক্সট কোনোবা আছিলে নেকি? Sorry, 1.3 to 1.4 cm. এইটো দেখিছা? লেন্স দেখিছা? দেখিছা নাই? দেখিছানে নাই লেন্স? য়েছ মেম দেখিছোঁ। অ'কে, ঠিক আছে। লেন্স আৰু লেন্সৰ পাৰ্টৰ মানে যিটো চিলেবাছ সেইটো হ'ল এইটো ৰিফ্ৰেকশ্যন লেন্স, লেন্স ফৰ্মুলা, তাৰপিছত একে চাইন কনভেনশ্যন আৰু ডিফাৰেণ্ট টাইপছ অফ লেন্সেছ। So lens is again a transparent reflecting medium bounded by two spherical surfaces. যেনেকৈ prism2 transparent reflecting medium bounded by 3 rectangular surfaces, এইটো bounded by 2 spherical surfaces. যদি তোমাক কয় what is prism, তুমি সেইটো definition দিব লাগে। যদি সুধে what is lens, তেতিয়াহ'লে এইটো তোমাৰ definition দিব লাগে, বেচিক definition. গতিকে এইটো যেতিয়া এনেকুৱা দুইটাই যেতিয়া এনেকুৱা স্ফেৰিকেল হৈ এইটো শ্বেপৰ হ'ব, তেতিয়া এইটো হ'ব আমাৰ কনভেক্স, এইটো আৰু হ'ব আৰু এইটো হ'ল কনকেভ। যেতিয়া এনেকুৱা সোমাই যোৱা নিচিনা হয়, এইটো মাছটো সোমাই যোৱা হ'লে এইটো কনকেভ হয়, এইটো নহ'লে এইটো কনভেক্স। গতিকে এইটো তোমালোকৰ কনভেক্স আৰু কনকেভ লেন্স, আৰু ইয়াত তোমালোকৰ এই নমেনক্লেচাৰ ইয়াৰ মানে নামকেইটা আছে, ইয়াৰ মানে বেলেগ বেলেগ পাৰ্টৰ নামকেইটা আছে। অপটিকেল চেণ্টাৰ, চেণ্টাৰ অফ কাৰ্ভেচাৰ, ফ'কাছ। অপটিকেল চেণ্টাৰটো ইয়াৰ এটা মেইন পইণ্ট। অপটিকেল চেণ্টাৰ ইজ বেচিকেলি দ্য চেণ্টাৰ অফ দ্য লেন্স। ঠিক এইখিনিতে যিটো পইণ্ট থাকিব চেণ্টাৰ অফ দ্য লেন্স, সেইটো হয় অপটিকেল চেণ্টাৰ। ইয়াতো তেনেকৈ অপটিকেল চেণ্টাৰ, যিটো চেণ্টাৰ অফ দ্য লেন্স। আৰু ইয়াৰ প্ৰপাৰ্টি হ'ল কি, যিকোনো এটা ৰে যেতিয়া অপটিকেল চেণ্টাৰৰ মাজেৰে যাব তেতিয়া ই আনডেভিয়েটেড হৈ যায়। এইটো ডেভিয়েশ্যন হৈছে, এইটো ডেভিয়েশ্যন হৈছে, এইটো ডেভিয়েশ্যন হৈছে, এইটো আনডেভিয়েটেড। ই অপটিকেল চেণ্টাৰৰ মাজেৰে গৈছে, চিধাচিধি গুচি যায়। সেইটো হ'ল তাৰ এটা প্ৰপাৰ্টি অপটিকেল চেণ্টাৰ। গতিকে ইয়াত বাকীবোৰ চাই ল'বা তুমি, একেই ৰেডিয়াছ অফ কাৰ্ভেচাৰ, চেণ্টাৰ অফ কাৰ্ভেচাৰ, ইয়াৰ এইপিনে থাকিব, এইপিনে থাকিব, এইপিনে থাকিব, এইপিনে দুইফালে থাকিব। ফ'কাছ একেই ধৰণৰ প্ৰপাৰ্টি, এইটো হ'ল ফ'কাছ। এইবিলাক ৰে আহি ইয়াত কনভাৰ্জ হৈছে, য'ত মিট কৰিছে এইটো হ'ল ফ'কাছ। এনেকৈ ইয়াত এপাৰেণ্টলি মিট হৈছে, এইটো ফ'কাছ। আৰু তুমি চোৱা ইয়াত দুটা ৰিফ্ৰেকশ্যন হয়। হাউ মেনি ৰিফ্ৰেকশ্যন টেক প্লেচ ইন এ লেন্স? 2। যেতিয়া ই একে ডেন্সাৰৰ পৰা ইয়ালৈ আহি ৰেয়াৰ আৰৰ পৰা ডেন্সাৰলৈ আহিলে, ই বেণ্ড টুৱাৰ্ডছ দ্য নৰ্মেল। এইখিনিতে যদি তুমি এটা নৰ্মেল ড্ৰ কৰা, ইট উইল বেণ্ড টুৱাৰ্ডছ দ্য নৰ্মেল। আৰু যেতিয়া এইটো ডেন্সাৰৰ পৰা আকৌ ৰেয়াৰলৈ ওলাই যাব, তুমি যদি ইয়াতে এটা নৰ্মেল ড্ৰ কৰা, ইট বেণ্ডছ এৱে ফ্ৰম দ্য নৰ্মেল। চোৱা তুমি এইখিনি যদি নৰ্মেল এটা ড্ৰ কৰা, তুমি এইটো যিমান আছে এই নৰ্মেলৰ পৰা আঁতৰি গুচি গ'ল। গতিকে ফাইনেলি এই ৰেটো আহি ইয়াত দুবাৰ ৰিফ্ৰেকশ্যন হয়, ইয়াত এবাৰ হ'ল, ইয়াত এবাৰ হ'ল, হৈ আহি এইটো নহয়। চ' একচুৱেলি বেচিকেলি লেন্সত দুবাৰ ৰিফ্ৰেকশ্যন হয়, কিন্তু এইটো আমি বাৰে বাৰে ফিগাৰত আঁকি থাকিব নোৱাৰোঁ, গতিকে এইটো এভাৰেজ কৰি লোৱা হয়। যে ইয়াত এটা মানে চিমেট্ৰিকেলি লেন্সখন ভাগ কৰাৰ নিচিনাকৈ এটা লাইন ড্ৰ কৰি লৈ তাত আমি এইটো কৰিবলৈ দিয়া হয়। কিন্তু সেইটোৱে হয় বেচিকেলি ইয়াত মানে কি আৰু মানে দেখাত সেইটোৱে হয়, কিন্তু একচুৱেলি এইটো হয়। একচুৱেলি দিছ ইজ হোৱাট হেপেন্স, যে ইয়াত আহিলে এবাৰ ৰিফ্ৰেকশ্যন হ'ল, ইয়াত আহিলে এবাৰ ৰিফ্ৰেকশ্যন হ'ল, গৈ পেলাই এইটো আমাৰ ওলাই দিয়ে ইমাৰ্জেণ্ট। গতিকে এইটোকে এভাৰেজ কৰি এইপিনে তুমি যদি মিট কৰি দিয়া, এইটো যদি এনেকৈ মিট কৰি দিয়া, সেইটোকে মানে বাৰে বাৰে আমি আঁকি নাথাকোঁ, দুবাৰ ৰিফ্ৰেকশ্যন। ইয়াতো তুমি চোৱা ইয়াত দুবাৰ হৈছে, তুমি এইটো আৰু এইটো যদি লগ লগাই দিয়া, তুমি মাজত এটা লগ প্ৰত্যেকটোৰে তেনেকৈ লগ লগাই দিলে ইয়াত হেৰি হ'ব, এটা লাইন এটা পইণ্টত লগ লাগিব, সেইটোৱে হ'ল চিমেট্ৰিকেল লাইন। গতিকে এইখিনি বেচিক মানে লেন্সৰ। গতিকে এইবিলাক ডেফিনেশ্যন, লেন্স ফৰ্মুলা হ'ল এইটো চাল চোৱা 1/v মাইনাছ, ইয়াত মনত ৰাখিবা 1/v মাইনাছ 1/f। আগতে আছিলে আমাৰ মিৰৰত আছিলে 1/u + 1/v ইজ 1/f।
আৰু এইটো হ'ল তোমাৰ এইটো 1/v minus 1/u কিয় আহি থাকিলে এজন এজন আহি থাকিলেতো আৰু দিগদাৰ হয় Okay, sign convention. Yeah, sign convention. So, yeah, sign convention. To hold a sign convention is similar as that of the mirror. একে ধৰণৰ মিৰৰৰ নিচিনা একে ধৰণৰ আমি খালি ইয়াত যিটো অপটিকেল চেণ্টাৰ এইটোক আমি জিৰ' অৰিজিন বুলি ল'ম ইয়াত অপটিকেল চেণ্টাৰ এইটো হ'ব এইটো অৰিজিন হ'ব তুমি যদি ইয়াত লাইন এডাল ড্ৰ কৰা এইটো অৰিজিন ইয়াৰ এইফালে থকা মেজাৰমেণ্টবোৰ হ'ব পজিটিভ এইফালে নেগেটিভ এইফালে পজিটিভ এইফালে নেগেটিভ জাষ্ট দ্য কাৰ্টেছিয়ান কোঅৰ্ডিনেট চিষ্টেম আৰু তেনেকৈ আহি ফৰ্মুলা চাইন কনভেনশ্যনটো একে আৰু মেগনিফিকেশ্যন এম ইজ ভি বাই ইউ মেগনিফিকেশ্যনটো অলৱেজ আই বাই অ' ভি বাই অ' বেচিকেলি মেগনিফিকেশ্যনত তোমালোকে একচুৱেলি চাইনটো লৈ ইমান কনচাৰ্ণ হ'ব নালাগে কাৰণ মেগনিফিকেশ্যন ইজ হাউ মাছ ইমেজ ইজ লাৰ্জাৰ স্মল কিমান ইমেজ চাইজটো কিমান গতিকে চাইজটো এটা নাম্বাৰ এইটো পজিটিভ নিগেটিভ হ'বলৈ তোমালোকে একো কনচাৰ্ণ হ'বৰ বিশেষ দৰকাৰ নাই ফাইনেলি খালি যেতিয়া তোমালোকে নিউমাৰিকেলি চল্ভ কৰিবা তেতিয়া তোমালোকে ভেৰি ভেৰি কেয়াৰফুল এবাউট চাইন কনভেনশ্যন পজিটিভ নিগেটিভ তাৰপিছত নেচাৰ পজিশ্যন চাইজ এইবোৰ আছে তুমি দিলা এইটো আহিলে আহি একেই ইমেজ আমি ইমেজ ফৰ্ম কৰিব লাগে ইমেজ ফৰ্ম কৰোঁতে ইমেজ ফৰ্মেশ্যন চাব লাগে ইমেজ ফৰ্মেশ্যন হওঁতে কি হৈছে আমি দুটা ৰে লাগে পইণ্ট অফ ইণ্টাৰছেকশ্যনৰ কাৰণে আৰু মানে মিনিমাম আমি মিনিমামটোতেই ষ্টিক কৰিম চ' এইটো এটা লেন্স ইয়াত টুৱাইচ এফ মানে চি এই এফটো এইটো কাৰণে টুৱাইচ এফ দিয়া হৈছে চ' এইটো টুৱাইচ এফ চিৰ বাহিৰত এটা অবজেক্ট ৰাখিছে এজ ইউজুৱেল যিটো প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি যিটো ৰে আহিছে সেইটো ইয়াত তুমি সেইকাৰণে ইয়াত কৰি দিছে তোমালোকে যেতিয়া ড্ৰ কৰিবা লেন্সখন অহাৰ লগে লগে ইয়াত লাইনটো ড্ৰ কৰি দিবা আৰু লাইনটোত এই ৰেডাল পৰিবলৈ দিবা চ' এই লাইনটো ইয়াত পৰিছে আহি তোমালোকে এইডাল ফ'কাছৰ মাজেৰে গুচি গৈছে এইটো ফ'কাছৰ মাজেৰে গৈছে আনাডাৰ ৰে আমাক লাগে ৰিফ্ৰেক্টেড ৰে সেইটো উইল পাছ থ্ৰু চি চিৰ মাজেৰে পাৰ হৈ ই চিধা চিধা গুচি গৈছে কাৰণ আনডেভিয়েটেড চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেৰে যোৱাটো আনডেভিয়েটেড হৈ গুচি গৈছে গতিকে এই দুটা ৰিফ্ৰেক্টেড ৰেজ মিট হিয়াৰ চ' this is the image of A আৰু এইটো এনেকৈ আছিলে বি আছিলে আমি এইটো কাৰণে এনেকৈ কৰি দি দিলোঁ অ'কে দি দিলোঁ আৰু এইটোৱে হ'ল A dash B dash is the real image of AB ইয়াত চাইন কনভেনশ্যনটো জাষ্ট যদি চোৱা এইটো ইউটো এইপিনে নেগেটিভ হ'ব ইউ অবজেক্ট ডিষ্টেঞ্চ ভি ইমেজ ডিষ্টেঞ্চ ভিটো পজিটিভ হ'ব আৰু যদি তুমি আই আৰু অ' চোৱা আই ইমেজ চাইজ আই যদি দিবা যেতিয়া নিউমাৰিকেলত এইটো প্লাছ দিব লাগিব এইপিনে প্লাছ আছে আই ইমেজ চাইজটো প্লাছ দিব লাগিব ইয়াত যদি অবজেক্ট চাইজটো যদি পুট কৰিব লগা হয় তুমি এইটো নেগেটিভ দিবা অ' যদি তোমালোকে ফৰ্মুলাটোত পুট কৰিব লগা হয় ত' এইখিনি হ'ল বেছিক ক্ৰাইটেৰিয়া ফৰ একেলগে তাৰপিছত একেধৰণে ইমেজটো ওচৰলৈ আনি থকা হৈছে যেতিয়া চি থাকিব টুৱাইচ এফত থাকিব এইপিনে এটা টুৱাইচ এফত ইমেজ প্ৰডিউচ হ'ব ৰিয়েল ইনভাৰ্টেড অফ চেম চাইজ একেধৰণে তোমালোকে এইবোৰ কৰি চাবা মানে আঁকি চাবা যদি আহে কুৱেশ্যন দিয়া কেনেকুৱা ড্ৰ কৰিব লাগে সেইটো তোমালোকে তাৰপিছত এই চিৰ পৰা ভিতৰলৈ অনা হ'ল ইয়াত দিয়াৰ লগে লগে এইটো একেধৰণে এইটো আকৌ ৰিয়েল ইনভাৰ্টেড এণ্ড মেগনিফাইড ইমেজ এটা হয় এফত যেতিয়া দিবা ফ'কাছ আৰু এইটোৱে প্ৰপাৰ্টি এনেকৈ ফ'কাছত দিয়াৰ কাৰণে এইটো ফ'কাছৰ মাজেৰে গ'ল এইটো চিৰ মাজেৰে গৈ এই দুটা পেৰেলেল হৈছে চ' দ্য ইমেজ ইজ ফৰ্মড এট ইনফিনিটি আমি কম পেৰেলেল ৰেবোৰ ইয়াত ক'তো লগ নালাগে ওচৰত আমি ধৰি লৈছোঁ সিহঁতি এজিউম বহুত এজাম্পশ্যন হয় উই এজিউম দে মিট এট ইনফিনিটি গ'ল ইনফিনিটিত আৰু তাৰপিছত সেইকাৰণে এইটোৱে প্ৰপাৰ্টি তুমি যদি হেৰিৰ পৰা আহিলে ইনফিনিটিৰ পৰা আহিলে ফ'কাছত মিট কৰিব আৰু ফ'কাছৰ পৰা গ'লে ইনফিনিটিত মিট কৰিব
এইটো হ'ল ৰিভাৰ্চিবিলিটি অফ লাইট আৰু তাৰ পৰা আকৌ ফ'কাছৰ পৰা আৰু ওচৰত আনিম গতিকে এইটো আনিলোঁ অনাৰ লগে লগে এইটো গ'ল এই দুটা ৰিফ্লেক্টেড ৰেজ ডাইভাৰ্জেণ্ট তাহাঁতি মিট নকৰে দে এপিয়াৰ টু মিট হিয়াৰ এপাৰেণ্টলি মিট হিয়াৰ চ' এ ডেছ হ'ল এপাৰেণ্ট ভাৰ্চুৱেল ইমেজ অফ এ ত' এইটো হ'ল এটা ভাৰ্চুৱেল ইমেজ আৰু এনেধৰণে ভাৰ্চুৱেল চেম চাইড আৰু এনলাৰ্জড তুমি যদি ইয়াত ইউটো দিব হয় মাইনাছ দিব লাগিব ভিটো দিবলৈ হ'লে মাইনাছ দিব লাগিব I2 প্লাছ I2 প্লাছ আৰু O2 প্লাছ অবজেক্ট চাইজ যদি দিব লগা হয় প্লাছ O প্লাছ দিবলৈ প্লাছৰ প্লাছ আৰু এইখিনি তোমাৰ চামাৰী এইখিনি ইমেজ প্ৰডিউচ হ'ল ইয়াত যেতিয়া তুমি এটা কনকেভ লেন্স চাবা এইটো এনেকৈ গৈ গুচি গ'ল এইপিনে এইটো চিৰ মাজেৰে গ'ল এই দুটা ডাইভাৰ্জেণ্ট ৰে এপাৰেণ্টলি মিট এট দিছ পইণ্ট so this is the virtual image of this object in front of the lens virtual erect and diminished okay remember this এইটো property তোমালোকে concave আৰু convex lens differentiate কৰিব পাৰা concave lens মানে সদায় এটা smaller image produce কৰিব virtual যেতিয়া খুব ওচৰত আনিবা সদায় অলৱেজ এইটো দূৰলৈ নিয়া ক'বালৈ নিয়া ওচৰলৈ আনা কনকেভ লেন্সটোৱে সদায় এটা ভাৰ্চুৱেল ডিমিনিছড ইমেজ প্ৰডিউচ কৰে আৰু কনভেক্স লেন্সে ইন এ পাৰ্টিকুলাৰ কেছ যেতিয়া উইদিন ফ'কাছ থাকে তেতিয়া সি এটা ভাৰ্চুৱেল এনলাৰ্জড ইমেজ প্ৰডিউচ কৰে গতিকে তুমি যদি ডিফাৰেঞ্চিয়েট কৰিব লাগে তুমি খুব ওচৰলৈ আনিবা যদি এটা এনলাৰ্জমেণ্ট প্ৰডিউচ হয় সেইখন কনভেক্স লেন্স যদি এটা স্মলাৰ ইমেজ প্ৰডিউচ হয় সেইখন কনকেভ then power of a lens power of a lens power ক্ষেত্ৰত এটা very typical কথা আছে power basically power of a lens is its capacity to converge parallel beam of light converge only converge converge or diverge বুলি কোনবাই লিখে এইটো নহয় capacity to converge parallel beam of light lens খনত parallel beam আহি পৰিছে সি ফ'কাছলৈ আনিব সি কিমানখিনি এনেকৈ কনভাৰ্জ কৰি আনিব পাৰে সেইটোৱেই হ'ল লেন্সখনৰ পাৱাৰ so this is the exact only an exact definition of power power is the capacity to produce convergence of parallel beam of light এইটো মানে ভাল লেংগুৱেজত দিয়া হৈছে চোৱা কনভেক্স লেন্স এটাই কি কৰে যেতিয়া আহিব তুমি সি কনভাৰ্জ কৰে টু ফ'কাছ so it is positive আৰু কনকেভ লেন্সখনে কৰে কি ডাইভাৰ্জ যেতিয়া প্যাৰেলাল বিম এটা আহিব কি ডাইভাৰ্জ হৈ গুচি যায় মানে অপোজিট অফ কনভাৰ্জেন্স কৰে so concave lens does the opposite of convergence so it is negative power to return negative so this is divergence সেইকাৰণে power of the concave lens is negative opposite of convergence okay it is very careful and very important point power is the basically capacity to converge parallel beam of rays convex lens যেহেতু convergence produce করে সেখানে যদি power to convergence positive আর যেহেতু opposite of concave lens মানে opposite of convergence করে সেখানে তার negative আৰু এটা কথা যে convex lens of large focal length produces less convergence বহুত যদি তুমি যদি এটা aperture ডাঙৰ হয় large focal length যদি বহুত দূৰত থাকে হি ফোকাসটো বহুত দূৰত তাতহে কনভাৰ্জ কৰিব গতিকে তাৰ কনভাৰ্জিং পাৱাৰটো কম আৰু এটা যদি লেন্স এখনৰ যদি ফোকাসটো বহুত ওচৰত থাকে কি গোটেইখিনি লেন্স লগে লগে কনভাৰ্জ কৰি দিব গতিকে পাৱাৰটো একদম ফোকাসৰ ওচৰলৈ লগে লগে কনভাৰ্জ হৈ যাব গতিকে তাৰ কনভাৰ্জেন্স মোৰ গতিকে স্মল ফোকেল লেন্থ হলে কনভাৰ্জেন্স মোৰ লাৰ্জ ফোকেল লেন্থ হলে কনভাৰ্জেন্স লেস পাৱাৰ লেস গতিকে লাৰ্জ ফোকেল লেন্থ হলে লেস পাৱাৰ গতিকে সেইকাৰণে ইট ইজ মেজাৰ্ড এজ আ ৰেচিপ্ৰকেল অফ ফোকেল লেন্থ expressed as reciprocal of focal length. Okay, so it is just the expression, not again the definition.
Power is the reciprocal of focal length. Power unit to hold at a quantity, but get our unit to hold diopter. Power of the lens is focal length is 1 meter. So it will our lens or power. আৰু ইয়াতে বহুত numerical আছিলে তোমালোকে কৰিবা I'll show you some numericals basically yeah solution it is a convex mirror solutions what to me a candle of height 10 cm to cover the access again a candle of height 10 cm is placed at a distance of 15 cm from a convex mirror having focal length 10 cm find the position and size তোমালোকে এফালৰ পৰা যেনেকৈ যি আছে নোট কৰি যাবা ডাটাটো given o height object height is o size of the object 10 size of the object 10 at a distance of 15 u is 15 it is a convex mirror লিখিব লাগিছিল দেই 15 cm convex mirror from convex mirror বুলি লিখি দিবা তাৰপিছত focal length 10 cm focal length লিখিছা f 10 cm okay এইখিনি আমাৰ ডাটা আমি লিখিলো mirror ফৰ্মুলা আমি লিখিলো we know this আমাক লাগে উলিয়াব v v টো ৰাখিলো v টো এফালে ৰাখিলো 1/f - 1 ঠিক আছে আমি ডাটাটো ললো ফৰ্মুলাটো লিখিলো এতিয়া in these solutions of light optics you have to be very careful about the sign convention I think tomorrow sign convention to most important hoy ahe এইখিনিতে তোমালোকৰ এইটো বহুত ইম্পৰ্টেণ্ট হৈ আহে চোৱা convex mirror using sign convention তুমি f to 10 আসলে u to 15 আসলে তুমি দিলা f to 10 যেতিয়া তুমি ইয়াত ভ্যালুটো দিবা এই u v f যেটো তোমাৰ দিয়া থাকে u v f যিকোনো এটা তোমাৰ দিয়া থাকিব যিকোনো দুটা দিয়া থাকিব বেসিক্যালি কাৰণ তেতিয়া থাৰ্ডটো উলিয়াব পাৰিবা গতিকে তোমাৰ যি দুটা পুট কৰিবা পুট কৰাৰ ভ্যালুটো পুট কৰাৰ লগে লগে তোমালোকে তাৰ সাইনটো দিব লাগিব এক্সাক্ট সাইনটো দিব গতিকে f 10 দিয়া আছে আৰু সব কনভেক্স মিৰৰ যেতিয়া তুমি কনভেক্স মিৰৰ হয় তাৰ ফোকাল লেন্থটো ইফালে থাকে ৰাইটত কনভেক্স মিৰৰ যদি কনকেভ মিৰৰ হয় তাৰ ফোকাল লেন্থটো লেফটত থাকে গতিকে কনকেভ মিৰৰ হলে ফোকাল লেন্থটো নেগেটিভ হ'ব কনভেক্স মিৰৰ হলে ফোকাল লেন্থটো পজিটিভ সেইকাৰণে তুমি যেতিয়া f ৰ ভ্যালুটো দি দিলা তাৰ লগে লগে তাৰ সাইনটো দিব লাগিব প্লাস মাইনাস সাইন দিলা এইটো ফৰ্মুলাৰ মাইনাস সাইন u 15 dila or u is always towards left taken left of the mirror or lens so u is always negative etu dila so etu tumi value board di diar pisot tumi kini pala ki 1/10 plus d hogol etu 1/50 so etu ultimately ahile 1/6 so v is 6 আৰু v to jetia আৰু তোমালকে এইখিনি প্ৰপাৰ সাইন দিয়াৰ লগে লগে বাকি থার্ড যেটো দুটা তুমি দিলা সাইন মানে যি দুটা ভ্যালু দিয়া আছে সেই দুটাৰ তোমাক কেতিয়াবা তোমাৰ u থাকিব কেতিয়াবা f থাকিব কেতিয়াবা v থাকিব কেতিয়াবা f আৰু v থাকিব তেতিয়া u টো উলিয়াব লাগিব কেতিয়াবা u v দিয়া থাকিব f উলিয়াব লাগিব গতিকে তুমি যেতিয়া এনেকে প্ৰপাৰ সাইনটো দিবা যিকিটা দিয়া কোৱান্টিটি কেটাৰ লগত তেতিয়া তোমাৰ আনসাৰটো প্ৰপাৰ সাইনৰ হতে ওলাই so v is +6 মানে v is towards right towards right or convex mirror no Saba convex mirror always produces a virtual image or virtual image towards right the virtual image towards right ya thakibo gotike bikarne virtual image ya +6 hoy lage আৰু magnification তোমাৰ magnification or formula to hol I/O basic actual formula to hol I/O it comes out as যেতিয়া তোমালকে মানে হেৰি কৰিবা comes out as v/u যদি তোমালকে হেৰি কৰা মানে এক্সপ্ৰেশনটো ডিরাইভ কৰা v/u
ভাৰ্চুৱেল ইমেজ কনভেক্স মিৰৰৰ ভাৰ্চুৱেল ইমেজৰ কাৰণে U2 মাইনাছ দিয়া হৈছে আৰু V2 প্লাছ V2 মানে U2 এইপিনে থাকে লেফ্টত V2 ৰাইটত থাকে সেইকাৰণে U2 মাইনাছ দিয়াৰ কাৰণে V2 প্লাছ দিয়াৰ কাৰণে এই চাইনটো দিয়া হৈছে আৰু ইয়াত I/O I এইপিনে ভাৰ্চুৱেল ইমেজ এটা ইৰেক্ট গতিকে ওপৰৰ ফালে থাকে O2 ওপৰৰ ফালে থাকিলে গতিকে দুইটা প্লাছ গতিকে এতিয়া তোমাৰ M2 ডাইৰেক্ট দিয়া নাই তোমাৰ কি কি দিয়া আছে আপুনি V আছে U আছে O আছে সেইখিনি পুট কৰা মাইনাছ চাইনটো আছে মাইনাছ চাইন দিলা V পালা তুমি 6 U আছিলে -15 O asle 10, so I you get as 4. Okay, so this is the size of the image. গতিকে এনেধৰণে যেতিয়া তুমি প্ৰপাৰলি চাইনবিলাক পুট কৰিবা তেতিয়া তুমি যিটো আনচাৰ সেইটো প্ৰপাৰ চাইন পাই যাবা যদি এইটো আইটো যদি মাইনাছ হ'লহেঁতেন তেতিয়া এইটো ৰিয়েল ইনভাৰ্টেড ইমেজ হ'লহেঁতেন এতিয়া যিহেতু এইটো ভাৰ্চুৱেল ইমেজ কনভেক্স মিৰৰৰ কাৰণে প্লাছ হৈছে ঠিক এইটো ছিষ্টেমত তোমালোকে চলিউশ্যনবিলাক কৰিব Yet, when an object is placed at a distance of 15 cm from a convex lens, the size of the real image formed is found to be 3 times the size of the object. Find the focal length of the lens. If the image is virtual, what is the focal length? And convex lens, the real image produce for a virtual image produce. Okay, real image 3 times greater produce কৰিছে virtual image 3 times greater produce কৰিছে convex lens সদায় larger image এটা produce কৰে virtual হ'বলৈ হ'লে গতিকে এতিয়া তুমি I told you তোমালোকে যেতিয়া ডাটাটো পুট কৰিবা তাত you need not put any sign so U is 15 M is 3 times V by U ইয়াত তুমি বেসিক্যালি নিদিলে হয় কাৰণ এইটো এটা নাম্বাৰ দিলে এইটো তোমাৰ V U so আমি মানে V by U দিলো আমি ডিসটেন্স দেখাব কাৰণে so V is 3U গতিকে V টো হ'ব 3 times of U দিয়া আছে so V is 45 এতিয়া লেন্স আমি we know হ'ব লাগিছিল ইয়াত we know 1 by V minus 1 by U is 1 by F okay আমাৰ এতিয়া focal length লাগে 1 by F here ইয়াত যদি দিয়া তুমি 1 by F কি হ'ব equal to প্ৰথমে কৈছে যে real image if the size of the 3 times the size of the real image is found to be 3 times real image size to hold 3 times গতিকে real image whole কারণে লেন্সত convex lensত যেতিয়া real image produce কৰে ই সদায় towards right থাকে virtual image produce কৰিলে leftত থাকে real image produce কৰিলে towards right থাকে গতিকে towards right আছে কাৰণে image towards right আছে কাৰণে প্লাস ইয়াত প্লাস এটা দিব লাগিছিল প্লাস মাইনাস দিয়া আছে আৰু u is always negative okay গতিকে তুমি u2 negative দি দিলা তাৰপিছত এইখিনি জাস্ট সিম্পল এলজেব্ৰা কৰিলে তুমি এইটো পালা f is 11.25 okay f is 11.25 focal length is 11.25 আৰু নেক্সট কৈছিলে কি if the b2 কৈছিলে কি if the image is virtual what is the focal length যদি ইমেজটো ভাৰ্চুৱেল হয় focal length তোমাৰ কি হ'ব ভাৰ্চুৱেল হলে m is 3 virtual এতিয়াও তুমি ডিসটেন্স তো আমাৰ 3 টাইমস বুলি কৈছে m is 3 টাইমস হলে v by u তো হ'বই লাগিব u তো কাৰণ একা ঠাইতে আছে 15 u2 15 গতিকে v to 45 ফৰ্মুলা কি লেন্সৰ কাৰণে ফৰ্মুলা কি 1 by f is 1 by v minus 1 by u now you see এতিয়া তুমি ইয়াত as I told you you have to put the values of any two quantities with their proper signs sign convention মতে apply কৰিব লাগিব ইয়াত apply কৰিবই লাগিব তোমালোকে আৰু you have to be very careful so putting values 1 by f equal to 1 by v এতিয়া convex lens এটাই virtual image produce কৰে convex হওক বা concave হওক lens যেতিয়া এটা virtual image produce কৰে image to থাকে towards left তোমালোকে চাবা virtual image এটা এইপিনে leftত produce হৈছে concave lensত convex lensত যেতিয়া real আৰু virtual produce কৰে real হলে towards right হয় virtual হলে convex lensত towards left গতিকে left towards left আছে কাৰণে ইয়াত তুমি v2 to একে আছে 3 টাইমস হোৱাৰ কাৰণে v2 45 হ'ব u2 একে ঠাইতে আছে u is 15 একাৰণে v2 45 হ'বই ভ্যালুটো
45 পুট কৰিলা যিহেতু ইয়াত লেফটত আছে তুমি ইয়াত নেগেটিভ পুট কৰিলা তাৰপিছত মাইনাছ চাইনটো ইয়াৰ ফৰ্মুলাৰ চাইন আৰু ইউটো সদায় পুট কৰিলা লগে লগে তাৰ চাইনটো দিলে ই ইজ অলৱেজ নেগেটিভ ইয়াত পুট কৰিলা গতিকে এতিয়া তুমি এইখিনি চিম্পল এলজেব্ৰা কৰি তুমি পালা 1/f is 1 so f is 22.5 focal length is this so যেতিয়া কনভেক্স লেন্সখনে এটা একে কণ্ডিশ্যন চোৱা u2 15ত ৰাখিছে ইমেজটো 3 টাইমছ হৈছে মানে ডাটাখিনি একে কিন্তু যেতিয়া ৰিয়েল ইমেজ এটা প্ৰডিউচ হ'ব ফোকেল লেন্থ হ'ব 11.25 মানে লাগিব ফোকেল লেন্থ লেন্সখনৰ 11.25 আৰু যেতিয়া এটা ভাৰ্চুৱেল ইমেজ প্ৰডিউচ হ'ব লেন্সখনৰ ইমেজ লাগিব লেন্সখনৰ ফোকেল লেন্থ লাগিব 22 গতিকে এইখিনি তোমালোকৰ দৰকাৰী কথা আৰু মই ইয়াত এইকেইটা এইটো দিছিলোঁ তোমালোকে বোধহয় দিয়া আছে এইখিনি চাই ল'বা আৰু মিৰৰৰ আছিলে নেকি তোমালোকে ইয়াত মই আগতেই ভেলুবিলাক পুট কৰিছিলোঁ ভেলুবিলাক দি দিছোঁ তুমি ভেলুবিলাক যদি ইয়াত দিয়া আগতে যদি তুমি ভেলুৰ লগত চাইন ভেলু দিয়া তুমি তেতিয়া সেই চাইনটোৱে ইয়াত পুট কৰিব লাগিব গতিকে ভি এম মেগনিফিকেশ্যনটো ফাইনেলি সদায় এইটো এটা প্লাছ হৈ আহিব লাগে গতিকে তুমি ইয়াত যেতিয়া প্ৰপাৰ চাইনবোৰ দি দিবা তাৰ প্লাছ হৈ আহিব গতিকে ভি ইজ 2u so 2u কাৰণে 20 চেণ্টিমিটাৰ ভিটো u2 মাইনাছ আছিল কাৰণে ইয়াত ভিটো মাইনাছ দিয়া হৈছে এইটো মিৰৰ আছিলে 1/u + 1/v পুটিং ভেলুজ তুমি চিধা ইয়াত ভেলুবোৰ পুট কৰি দিয়া -10 প্লাছ -20 ইয়াত আগতে কাৰণ এই তুমি চাইনটো ইয়াত দি থৈছা ইয়াত যদি চাইনটো দি থৈছা আগতে তেতিয়াহ'লে ইয়াত চিধা তেনেকৈ পুট কৰিবা যদি ইয়াত চাইনটো দিয়া নাই ইয়াত তুমি চাইন কনভেনশ্যন মতে দিবা যিয়ে হওক তোমালোকে এইখিনিতে ভেলু পুট কৰাৰ লগে লগে তুমি তাৰ প্ৰপাৰ চাইনটো দিব লাগিব চ' ফোকেল লেন্থ কামছ আউট এজ দিছ so focal length of the mirror is this I think this is convex হ'ব নোৱাৰে convex of focal length এইটো হয় তোমালোকে এইটো 1.1 b এইটো 4 number 4 যেটো মই নিউমেৰিকেল দিছিলোঁ মাইনাছ focal length আহিছে মানে the lens has to be the mirror has to be concave mirror হ'লেহে তাৰ focal length টো লেফটত থাকিব সেইকাৰণে নেগেটিভ কেতিয়াবা এইটো সুধে যে whether the mirror is concave or convex তোমাক যদি এখন মিৰৰ দিয়া নাই বাকীবোৰ কিবা কিবি কণ্ডিশ্যন দিছে যদি ফোকেল লেন্থটো মাইনাছ আহিছে মিৰৰখনৰ তেতিয়াহ'লে মিৰৰ ইজ কনকেভ যদি ফোকেল লেন্থটো প্লাছ আহিছে দ্য মিৰৰ ইজ কনভেক্স ইয়াতো তেনেকৈ চাইজ দিয়া আছে চাইজ দি পেলাই তোমালোকে ফাইনেলি আমি এইটো পালোঁ ইয়াত আগতে তুমি তেনেকৈ এইটো প্লাছ মাইনাছ এইবোৰ দি দিয়া হৈছিলে গতিকে তুমি এইটো দি পেলাইও কৰিব পাৰা যদি এইটো আগতে দি লৈ কৰিছা তুমি এই ভেলুটো চিধা ইয়াত -15 বহাই দিবা এই এফৰ ভেলুটো চিধা ইয়াত প্লাছ বহাই দিবা যদি আগতে দি থোৱা কিন্তু এইটো তোমালোকে চাইন কনভেনশ্যনটো চাব লাগিব সেইকাৰণে আগতে নিদিলেও ভালেই নেকি মোৰ বোধেৰে চ' 2 টাইপছ আই হেভ শ্ব'ন আগতে নিদিলে দৰকাৰ নাই কাৰণ দিজ আৰ চাম লেংথ ইউ ইজ চাম লেংথ ভি ইজ চাম লেংথ গতিকে তাত তোমাৰ দিবৰ দৰকাৰ নাই দ্যাট ইজ ইজিয়াৰ ইউটো কিবা এটা লেংথটো পজিটিভ নিগেটিভ হ'ব আমি যেতিয়া চাইন কনভেনশ্যনটো ইউজ কৰিম তেতিয়াহে সি পজিটিভ নিগেটিভ হ'ব গতিকে তুমি ইয়াত দৰকাৰ নাই ফাইনেলি তুমি যেতিয়া চাইন কনভেনশ্যনটো ইয়াত দিবা পুট কৰিবা তেতিয়া দিলেই গতিকে এইখিনি হ'ল তোমালোকৰ সলিউশ্যন তোমালোকে সলিউশ্যনবিলাক কৰি চাবা আগতে যদিও কৰা নাই এতিয়া আকৌ কৰি চাবা কিবা প্ৰব্লেম থাকিলে মোক সুধিবা আৰু এটা অপটিকেল ইনষ্ট্ৰুমেণ্টটো চাবা এটা লাষ্ট চেপ্টাৰ টেৰেষ্ট্ৰিয়েল এণ্ড এষ্ট্ৰনমিকেল টেৰেষ্ট্ৰিয়েল মানে কি আৰ্থ ৰিলেটেড আৰু এষ্ট্ৰনমিকেল হ'ল তাকে 12জন ষ্টুডেণ্টে জইন কৰিছা নেকি ঠিক আছে আই উইল কিপ ইট 12 students have shown join মানে participant গতিকে তোমালোকৰ ঠিক আছে বাৰু হ'ব মই কৈ আছোঁ অপটিকেল ইনষ্ট্ৰুমেণ্ট টেৰেষ্ট্ৰিয়েল এণ্ড এষ্ট্ৰনমিকেল টেলিস্কোপত চোৱা দুখন লেন্স হ'লে হৈ যায় এষ্ট্ৰনমিকেল মানে এষ্ট্ৰনমিকেল দূৰৰ বস্তু দেখি মানে আউটছাইড আৰ্থ আমি যেতিয়া বস্তুবোৰ চাব বিচাৰোঁ আৰু টেৰেষ্ট্ৰিয়েল হ'লে অন আৰ্থ যেতিয়া বস্তুবোৰ চাব বিচাৰোঁ
গতিকে এই দুটাৰ পাৰপাছ কেইটা এনেকৈ অবভিয়াছলি ৰেজ ফ্ৰম ইনফিনিটি আহিছে, আহি পেলাই আমাৰ ফ'কাছত প্ৰডিউচ হৈছে। ইয়াৰ ইনফিনিটিৰ পৰা অহাটো ফ'কাছত প্ৰডিউচ হৈছে, ফ'কেল প্লেন একচুৱেলি, ফ'কেল প্লেন বা ফ'কাছত প্ৰডিউচ হৈছে যিটো ইমেজ আছিলে। গতিকে তোমাৰ ইমেজ হ'ল। এতিয়া এই ইমেজটো ইয়াৰ কাৰণে আই পিছৰ কাৰণে এইটো অবজেক্টিভ, এইটো আই পিচ, আই লেন্স বা আই পিচ। এই আই পিছৰ কাৰণে এইটো অবজেক্ট হিচাপে কাম কৰিব। গতিকে ইয়াক মানে তাৰ ফ'কেল উইদিন ফ'কাছ ৰখা হৈছে। এই এটা কনভেক্স লেন্সৰ উইদিন ফ'কাছ যেতিয়া থাকিব, সি তেতিয়া এটা এনলাৰ্জ ইমেজ প্ৰডিউচ কৰিব। গতিকে এইটো হ'ল ফাইনেল ইমেজ। ইনফিনিটিত আমাৰ বহুত সৰুকৈ দেখা ইমেজটো আমি ইয়াত টেলিস্কোপত আমি দেখিম এটা এনলাৰ্জ ইমেজ হিচাপে। দূৰৰ তৰা, জোন, প্লেনেট, okay, moon, planet, other stars, বেলেগ বেলেগ চাবলৈ হ'লে এইটো টেলিস্কোপ ইউজ কৰা হয়। আৰু গেলিলিয়ান টেলিস্কোপ এইটো তোমাৰ ইয়াত এটা কনকেভ লেন্স ইউজ কৰিও চাব পাৰি। ইয়াত খালি আকৌ এইটো এইটো ইমেজ ইয়াৰ ফ'কেল লেন্থত ৰখা হৈছে, আই পিছৰ কাৰণে এইটো অবজেক্টিভ হিচাপে কাম কৰিছে। আৰু তোমাৰ এই ইমেজটো এনেকৈ প্ৰডিউচ হৈছে, কাৰণ ইয়াৰ পৰা যোৱা এইটো ক'ৰবাতে গৈছে, গৈ পেলাই সি আহি পেলাই ইয়াত তোমাক প্ৰডিউচ কৰিছে। এইটো যদি ফ'কেল প্লেনত থাকে, এইটো ফ'কেল প্লেনত আছে, থাকি পেলাই ইয়াৰ ফ'কেল প্লেনত আছে, আৰু সি আহি পেলাই ইমেজটো প্ৰডিউচ কৰিছে। টেৰেষ্ট্ৰিয়েল টেলিস্কোপত এটা কথা হয় কি, চোৱা, টেৰেষ্ট্ৰিয়েল মানে আৰ্থত থকা অবজেক্টবিলাক, তুমি সেইটো তুমি বহুত দূৰৰ ঘৰ এটা চাব খুজিছা, গছ এডাল চাব খুজিছা, সেইবোৰতো তুমি আমি ইনভাৰ্টেড বুলি চালে নহ'ব। আমাৰ টেৰেষ্ট্ৰিয়েল অবজেক্টটো ইনভাৰ্টেড হওক মানে ইৰেক্ট হোৱা আমাৰ প্ৰব্লেম নাই, কাৰণ দিজ আৰ চিমেট্ৰিকেল। মুনটো সদায় ৰাউণ্ড আৰু প্লেনেটটো ৰাউণ্ড, গতিকে আমি তাক ইফালে দেখিছোঁ, ইনভাৰ্টেড দেখিছোঁ, আমাৰ প্ৰব্লেম নাই। কিন্তু তুমি দূৰৰ ঘৰ বা গছডাল ইনভাৰ্টেড চালে নহ'ব, গতিকে তুমি তাক চাব লাগিব, ইৰেক্ট চাব লাগিব। গছডাল যদি ওপৰলৈ যে আছে, তুমি এই ইমেজটো ওপৰলৈ চাব লাগিব। গতিকে কৰিছে কি, অবজেক্টিভ, প্ৰথম লেন্সখনৰ বাহিৰত অবজেক্টিভ, গতিকে অবজেক্টিভৰ পৰা আহিছে, ইমেজটো আহিছে, ইয়াৰ ফ'কাছত অবভিয়াছলি প্ৰডিউচ হৈছে। আকৌ ইয়াৰ এটা ইৰেক্টিভ লেন্স তাৰ মাজত থাকে। ইয়াৰ কাৰণে ইয়াক যাবলৈ দিয়া হৈছে, এই আই পিছলৈ গৈ ই তাৰ ফ'কাছত ইমেজটো প্ৰডিউচ কৰিছে। এইটো ফ'কাছত প্ৰডিউচ কৰিছে, মানে যিটো ইমেজ প্ৰডিউচ কৰিছে সেইটো ইয়াত ফ'কাছত আছে। গতিকে এতিয়া ইয়াৰ ফ'কাছত থকা ইমেজটো আকৌ ইয়াৰ ইৰেক্টিং লেন্স, ইয়াৰ ফ'কেল মানে ফ'কাছ বা ফ'কেল প্লেনত থাকিবলৈ দিয়া হৈছে। এইটো ইনভাৰ্টেড ইমেজটো আছে, কাৰণ তুমি লেন্সখন চাবা, লেন্সৰ ফ'কাছত যেতিয়া এটা অবজেক্ট থাকে, সি এটা ৰিয়েল ইনভাৰ্টেড ইমেজ প্ৰডিউচ কৰে, চেম চাইজ। গতিকে এইটো ইৰেক্ট কৰিলে, দূৰৰ পৰা অবজেক্টটো আহিছিলে, সি ইনভাৰ্টেড ইৰেক্ট হ'ল, এইটো ইৰেক্টিং লেন্স প্ৰডিউচ কৰে। চ' সেইকাৰণে এটা ইৰেক্টিং লেন্স বুলি সেইকাৰণে কোৱা হৈছে যে ই এটা থাৰ্ড ইমেজ প্ৰডিউচ কৰিছে, ইৰেক্টিং। এইটোৱে হ'ল টেলিস্কোপৰ কেৰেক্টাৰিষ্টিক। চ' এষ্ট্ৰনমিকেল টেলিস্কোপত এটা ইৰেক্টিং লেন্স আৰু এটা থাৰ্ড লেন্স লাগে। টেৰেষ্ট্ৰিয়েল টেলিস্কোপত এষ্ট্ৰনমিকেলত সেইটো দৰকাৰ নাই। দৰকাৰ দিলেও পাৰিবা, পাবা তুমি একেটা ইমেজ পাবা, কিন্তু দৰকাৰ নাই। এইবোৰ বেলেগ বেলেগ টাইপৰ ইমেজ। চ' এইখিনি তোমালোকৰ লাষ্ট চেপ্টাৰ কেইটাৰ মই ক'ব খুজিছিলোঁ তোমালোকক। চলিউশ্যনবোৰ কৰিলানে তোমালোকে, নাই কৰা? ঠিক আছে, এতিয়া তোমালোকৰ হেৰি দিয়া, ক্লাছ এটেণ্ডেঞ্চটো দিয়া। কোন আছা? এই এগ্ৰি কোন কোন আছা কোৱা? 34 to 12। আৰু জাগৃতি আৰু কিমান? 20 সম্প্ৰীতি আৰু আৰু কোনোবা আছা নেকি? নাই। 13 হ'ল আলিনা, এগ্ৰি? ঠিক আছে, আৰু 15 সুদৰ্শনা, 15 তুমি ফাৰ্ষ্ট জইন কৰিছিলা নেকি নাজানো, বাৰু নহয়, গণেশে জইন কৰিছে ফাৰ্ষ্ট, গণেশ জইন ফাৰ্ষ্ট। অ'কে, ঠিক আছে, হ'ব, ইমানে আছে। আৰু কোনোবা আছা নি এগ্ৰি?
11 প্ৰেজেন্ট ঠিক আছে মই 11 আচ্ছা 11 টো দিছো 11 কি নাম কি 11 কোন 11 কোন এনেকে দি থৈ দিলে প্ৰিয়ংকা 11 প্ৰিয়ংকা চুতীয়া 11 ঠিক আছে ঠিক আছে আছে ওকে ঠিক আছে আৰু কোনোবা আছা নেকি নাই 11 12 13 15 20 হ'ল আৰু নাই কোনো ওকে অটোৰ কোন আছা অটোৰ কোন আছে মেম দিয়া অটো ৰোল নম্বৰ 5 5 25 ৰবা এক মিনিট এটা জনকে 5 কোন গণেশ নেকি ন মেম হাছিদ তানভীৰ হুছেইন হাসিদ তানভীৰ ঠিক আছে মেম মোৰ 9 ৰবা এক মিনিট ৰবা অটো 5 আৰু অটো 5ৰ পিছত মেম কোন মোৰ আছা 9 9 9 গণেশ আৰু 25 মেম 25 মেম 30 30 এক মিনিট ৰবা 25 30 আৰু কোন মানে নেকি 1 2 3 4 5 6 7 8 9 আৰু 12 দেখাইছে যে আৰু কোনোবা তিনিজন আছা কোন আছা কিৰিতি কোন মেম মোৰ 25 মেম আচ্ছা অটো আচ্ছা অটো 25 ঠিক আছে দিলো আৰু কোন আছা অটো আৰু কোন আছা আৰু তিনিজন কোনোবা আছা মানে ইয়াত মোৰ দেখাইছে 12 জইন্ট গণেশ হৰ্ষিত দিলা প্ৰিয়ংকা দিলা বিনয় এই মাজৰ এজন কোন is this fellow নাজানো এইটো চাগে ময়ে চাগে এইটো আচ্ছা এইজন কোন হৰ্ষিত হুছেইন দুবাৰ দেখাইছে আলিনা সুদৰ্শনা জাগৃতি কৃতি সম্প্ৰীতি আৰু কোনো নাই নেকি ৰবা এক মিনিট। আলিনা বিনয় গোপাল বিনয় দিলা বিনয় আছা নাই yes ma'am 30 ma'am 30 অটো 30 30 ঠিক auto আছে 30 ঠিক আছে ঠিক আছে তাৰপিছত গণেশ হাজৰিকা হৰ্ষিত আৰু গণেশ হৰ্ষিত